প্ৰাইম অসমৰ সমূহ দৰ্শকক সম্ভাষণ জনাই মই ৰূপজ্যোতি বৰুৱাই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ আলাপালাপন। আজি আলাপালাপন অনুষ্ঠানত আমাৰ সৈতে আছে অৱসৰপ্ৰাপ্ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ তথা এসময়ৰ শ্ৰমিক নেতা পবিত্ৰ চন্দ্ৰ দত্ত। দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই আমাৰ প্ৰাইম অসমৰ ফালৰ পৰা আপোনাক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো আমি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে আৰম্ভ কৰোঁ। আপুনি এইটো প্ৰফেশ্যনত মানে পেছাত 30 বছৰতকৈও অধিক কাল আছিলে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে। এই মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ তেতিয়াৰ কৰ্মসংস্কৃতি আৰু বৰ্তমানৰ কৰ্মসংস্কৃতি আৰু যিটো এইটো ছাৰ্ভিচ নে কমিশ্যনপ্ৰাপ্ত কিছুমান কৰ্মচাৰী এজেণ্ট, কাৰণ আমাৰ সাধাৰণ বহু দৰ্শকে এই বস্তুটো ভুল বুজে যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হৈছে এজন কমিশ্যনভুক্ত কোম্পানীৰ এজেণ্ট হিচাপে ভাবে, কিন্তু আচলতে সঠিক অৰ্থত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এটা চাকৰি হয়। যেনেকৈ অন্যান্য কৰ্মচাৰীবিলাক থাকে যিকোনো কোম্পানীৰ বা চৰকাৰী বা ঠিক তেনেকুৱা ধৰণৰ সমমৰ্যাদাৰে এজন কৰ্মচাৰী হয়। সেই বিষয়ে অকণমান ক'ব নেকি আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা? নমস্কাৰ, মই আজিৰ পৰা 30 বছৰ আগত এই প্ৰফেশ্যন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কোম্পানীৰ কৰ্মৰত এমপ্লয়ী 30 বছৰ পিছত মই অৱসৰ লৈছোঁ। এই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ প্ৰফেশ্যনটো হ'ল এটা নবেল প্ৰফেশ্যন। মই শিক্ষা শেষ কৰি পেলাই এই প্ৰফেশ্যনটো বাছি লোৱাৰ একমাত্ৰ কাৰণ আছিলে এই প্ৰফেশ্যনটো যদি কাম কৰিব কৰা যায় তেতিয়াহ'লে বহুত জ্ঞান আমি অৰ্জন কৰিব পাৰোঁ। আমাৰ লিংকটো হ'ল, আমাৰ প্ৰফেশ্যনৰ দায়ৰাটো হ'ল, আমাৰ ফিল্ডটো হ'ল নবেল প্ৰফেশ্যনৰ লগত যুক্ত মানুহবোৰৰ লগত, যেনে সমাজৰ অতি প্ৰতিষ্ঠিত ডক্টৰসকল, সমাজৰ অতি প্ৰতিষ্ঠিত কেমিষ্টসকল, য'ত নেকি সম্পূৰ্ণভাৱে চবেই শিক্ষিত। গতিকে সেই শিক্ষিত পৰিৱেশৰ মাজত থাকি কাম কৰাৰ এটা বেলেগ আনন্দ আছে। আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভ জবটো এনেকা যে এটা ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী, সিহঁতে ঔষধ বনোৱাৰ পিছত সেই ঔষধবোৰ বিক্ৰী কৰাৰ কাৰণে এই মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সহায় লাগে। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ৰিক্ৰুট কৰে, সিহঁতে ৰিক্ৰুট কৰে, মেডিকেল কৰ্মচাৰী হিচাপে ৰিক্ৰুট কৰি বিভিন্ন ঠাইত সিহঁতক পষ্টিং দিয়ে। যেনে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় এনেকুৱা হেডকোৱাৰ্টাৰ হৈ বিভিন্ন ঠাইত পষ্টিং দিয়ে। আগতে এইটো কি আছিলে, আগতে বেছি সংখ্যক চব কলিকতাৰ পৰা কলিকতাৰ পৰা হেডকোৱাৰ্টাৰ কৰি বিভিন্ন ঠাইত কাম কৰা হৈছিল। পৰৱৰ্তী অৱস্থাত সেইটো আস্তে যেতিয়া বিস্তাৰ হ'ল, কোম্পানী সৰু সৰু টেৰিটৰীত বনালে আৰু সৰু সৰু ঠাইত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এপইণ্টমেণ্ট কৰিব ধৰিলে। আৰু সেই এপইণ্টমেণ্টৰ মাধ্যমে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চব শিক্ষিত ল'ৰা, গ্ৰেজুৱেট ল'ৰাক এই প্ৰফেশ্যনত ৰিক্ৰুট কৰে। আৰু এসময়ত পশ্চিমবংগত এই প্ৰফেশ্যনটো মানে এই পেছাটো যথেষ্ট জনপ্ৰিয় আছিলে আৰু জনপ্ৰিয় মানে এই কাৰণেই জনপ্ৰিয়, এই প্ৰফেশ্যনটো আপুনি চাব যে মানুহবোৰ আগত যুক্ত হৈ আছিলে, সিহঁতক দেখিলে ছ'চাইটিত দেখিলে গম পাব। সিহঁতে যেতিয়া ৰাতিপুৱা ওলাই যায় কামতে, সিহঁতৰ ড্ৰেছ, সিহঁতৰ বেশভূষা, কথা বতৰা এটা বেলেগ চাৰ্ম আছিলে। সেই চাৰ্মতে বহুতে আকৃষ্ট হৈছিলে। আৰু এই প্ৰফেশ্যনত সোমোৱাৰ পিছত বহুত কিবা শিকিবও পাৰিছিলে। যেনে মই কওঁ, মই এটা প্ৰডাক্ট সম্পৰ্কে জ্ঞান আগত কোম্পানীবোৰ ট্ৰেইনিঙৰ মাধ্যমত দিছিল। ট্ৰেইনিং দিছিলে প্ৰডাক্ট সম্পৰ্কে জ্ঞান দিওঁতে গৈ বহুত এনাটমি ফিজিঅলজিৰ ওপৰত কৰিছিলে। কৰাৰ পিছত তাৰপিছতে সেই প্ৰডাক্টখন কেনেকৈ কাম কৰিব, ক'ত কাম কৰিব, কি তাৰ DNA, কি তাৰ গোটেইখিনি ছাইড এফেক্ট কি, গোটেইখিনি শিকাই পৰাই তাৰপিছত ডক্টৰৰ ওচৰত পঠায়। গোটেইখিনি শিকাই পেলাই তাৰপিছত ডক্টৰৰ ওচৰত পঠায়। ডক্টৰৰ ওচৰত গৈতো আমি যেতিয়া আমাৰ প্ৰডাক্টটো প্ৰমোট কৰিম, আমাৰ সেই জ্ঞানটো লৈ যাব লাগিব। গতিকে জ্ঞানটো লৈ যাওঁতে গৈ ডক্টৰো
আগৰ দিনত যেটো আমাৰ প্ৰফেশন আমি যেতিয়া কাম কৰিছিল হে আপোনাৰ ডক্টৰও কিন্তু আমাক সেই ধৰণে ৰেসপেক্ট দিছিল হয় সেই ধৰণে ৰেসপেক্ট দিছিল গলে মাতি পলে বহাই পেলাই কি প্ৰডাক্ট কি কথা ক'ত কেনেকা কাম কৰিব কি কথাবোৰ হুদে ডক্টৰ নাজানে বুলি কথা নহয় এনে আমি ডক্টৰক শিকাবলৈ না যাও কিন্তু ডক্টৰে আমাৰ পৰা জানিলো এই কাৰণে ডক্টৰ ব্যস্ততাৰ কাৰণে বহু সময় পঢ়িবলৈ সময় নাপায় আমি হেতক এই বস্তুটো যোগান ধৰো কাৰণে ডক্টৰে আমাক যথেষ্ট সন্মান কৰে আৰু সময় দিয়ে আগৰ প্ৰফেশনটো এই ধৰণে চলি আছিল এখিনে মোৰ এটা কথা মনত পৰিছে পুৰণা কথা এটা ডিব্ৰুগড়ৰ তেখেত যথেষ্ট অভিজ্ঞ মানে জ্যেষ্ঠ আৰু আমাতকৈ বহুত জ্যেষ্ঠ তেখেতে এবাৰ কৈছিলে তেখেতে মানে ডিব্ৰুগড়ৰ পৰা ডিমাপুৰ কাম কৰিবলৈ যায় আগতীয়াকৈ ডক্টৰ সকলক মানে টেলিগ্ৰামেদি খবৰটো দিয়ে তেতিয়াতো মোবাইল ফোন নাছিলে টেলিগ্ৰাম কৰে যে সো এণ্ড সো ডেট মই আহি আছো ডিমাপুৰ আৰু তাত ডক্টৰ সকলক তাৰমানে মোবিলাইজ কৰে কোনোবা এজন বা দুজন ডক্টৰে গোটেইখিনি একেলগ হয় তাৰে কেজন মানে আকৌ তেওঁ যেতিয়া ট্ৰেইনত যায় ডিব্ৰুগড়ৰ পৰা ডিমাপুৰলৈ ট্ৰেইন ষ্টেচনৰ পৰা আকৌ ৰিচিভ কৰিবলৈ আহে মানে ভাবকচোন সেই সময়ৰ মানে হয় তাৰ হেতু কাৰণ এই নহয় যে হে হেমৰ ডক্টৰবোৰ যে মানে একো নাজানে বা ডক্টৰবোৰ আমাৰ তেনেকুৱা কথাটো নহয় নহয় কিন্তু সেই সময়ত ডক্টৰে এটা প্ৰফেশন আৰু এটা প্ৰফেশনক ৰেসপেক্ট দিয়াৰ যেটো মানে প্ৰৱণতা ৰেসপেক্ট দিয়াৰ পৰম্পৰা সেই বস্তুটো সাংঘাতিক ভাৱে আছিল আৰু সেই কাৰণে ময়ো সেই প্ৰফেশনটো চুজ কৰিছিলো আৰু সেই প্ৰফেশনটো চুজ কৰিয়ে আমি এই প্ৰফেশনত থাকি পেলাই বিভিন্ন সংগ্ৰামৰ মাজে জীবন অতিবাহিত কৰি পেলাই পিছৰ গৈ অৱসৰপ্ৰাপ্ত সময় এটা লৈ আজি ইয়া কৰি আছো আৰু জীৱন কৰি আছো আপুনি যেতিয়া আৰম্ভ কৰিছিলে মেডিকেল ৰিপ্ৰেজেন্টেটিভ প্ৰফেশনটো সেইটো সময়ৰ কৰ্ম সংস্কৃতি আৰু বৰ্তমানৰ কৰ্ম সংস্কৃতিৰ মাজত কি পাৰ্থক্য দেখা পায় আপুনি মানে প্ৰত্যাহ্বান বিলাক কেনেকুৱা চ্যালেঞ্জেস আমি যেতিয়া আৰম্ভ কৰিছিলো সেই সময়ত কিন্তু ইমান বেছি আজিৰ ডেটত যেটো প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান ইমান বেছি নাছিলে আমি খুব সফট ওয়েত আমি কাম কৰিব পাৰিছিলো আমাৰ ইমান বেছি কিন্তু কষ্ট কৰিব লগা নাছিলে শুধু এটাই কষ্ট কৰিব লগা হৈছিল যে আমাৰ সেই সময়ত এৰিয়াবোৰ ডাঙৰ আছিলে বিভিন্ন ঠাই যোৱা যেটো কষ্ট ট্ৰাভেলিং যেটো লেবাৰ সেই লেবাৰটোকে আমি ইয়া কৰিছিলো আৰু ডক্টৰৰ ওচৰত গৈ কথা পাতোতে ভিজিট কৰোতে ইমান বেছি আমি বাধাপ্ৰাপ্ত হোৱা নাছিলো এতিয়া যেটো নেকি আজিৰ ডেটত আজি যদি বুলি কওঁ আজিৰ ডেটত যদি কওঁ আমাৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভসকল সাংঘাতিকভাৱে কষ্ট কৰি আছে সাংঘাতিকভাৱে কাম কৰাৰ কাৰণে বাধাপ্ৰাপ্ত হৈ আছে এফালে কোম্পানীৰ প্ৰেছাৰ টাৰ্গেট মিট আপ কৰাৰ কাৰণে আনফালে কৰ্মক্ষেত্ৰত কাম কৰিব পৰা নাই ইচ্ছা থাকিলেও কৰিব পৰা নাই ডক্টৰ ভিজিট কৰিব পৰা নাই ডক্টৰে এলাউ কৰা নাই এটো ডক্টৰৰ দুখ বুলি নকওঁ মানে ডক্টৰ এলাউ কৰা নাই ডক্টৰ সময়ৰ অভাৱত মানে পৰিৱৰ্তিত সময়ৰ কাৰণে এই পৰিস্থিতি সৃষ্টি হৈছে যেটো পৰিস্থিতি আজিৰ ডেটৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকল কিন্তু সাংঘাতিকভাৱে কষ্ট কৰি আছে এটো কিন্তু এটা মানে চিন্তিত বিষয় যে হেয়তে ইমান বেছি কষ্ট কৰি আছে তথাপি কিন্তু মানে নিজৰ জবটো সম্পূৰ্ণভাৱে কৰি উঠিব পৰা নাই এফালে কোম্পানী জেনেকা ধৰণৰ টাৰ্গেট প্ৰেছাৰ কৰি আছে কোম্পানী ওচৰ আজিকালি কোম্পানী সাংঘাতিকভাৱে প্ৰফেশনাল হৈ গৈছে আগত আমি থকা কাৰণে ইমান প্ৰফেশনাল নাছিলে কিন্তু আজিকালি কোম্পানীবোৰ সাংঘাতিক প্ৰফেশনাল সাংঘাতিকভাৱে মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰে যে প্ৰেছাৰৰ ফলত বহুতে মোৰ বহু খবৰ আছে বহুতে এই প্ৰেছাৰ সহ্য কৰিব নোৱাৰিও আত্মহত্যা কৰিছে এই ৰেকৰ্ড আছে যোৱা কেইমাহৰ আগত আমাৰ বাহিৰত প্ৰভাবলি বেংগলৰ বা এইফালে কোনোবা এটা ঠাইত এজন মেডিকেল ৰিপ্ৰেজেন্টেটিভ আত্মহত্যা কৰিছে তাৰ কাৰণ অকল টাৰ্গেট প্ৰেছাৰ প্ৰচণ্ড চাপ মানে প্ৰচণ্ড চাপ অকল মই এটো মেনেজাৰ বুলি কোৱা নহয় মেনেজাৰ দিয়া বিভিন্ন ফালৰ পৰা ইমান বেছি প্ৰেছাৰ হৈছে ধৰি লওক মই এটা এক্সাম্পল দি আছো মোৰ গুৱাহাটী হেডকোৱাৰ্টাৰ মোৰ
লিষ্টত আছে আপোনাৰ 300 ডক্টৰ ডেইলি মোক আজিকালিতো আগততো আছিলে তো 6টা কৰা 8টা কৰা 9টা কৰা হৈ গ'ল এতিয়া ডেইলি কোম্পানী ঠিক কৰি দিছে মোক 12টা কল কৰিব লাগিব এই গুৱাহাটীখনৰ 12টা কল কৰা কিমান সাংঘাতিক কথা চিন্তা কৰকচোন আপুনি এই 12টা কল কৰিব গ'লে ল'ৰাটো ৰাতিপুৱা 6টাৰ পৰা ওলাই ৰাতি 10টা লৈকে কাম কৰিব 12টা কল কৰিব নোৱাৰে সকলোৰে সময় বেলেগ বেলেগ সকলোৰে সময় বেলেগ সকলোৰে এপইণ্টমেণ্ট বেলেগ বেলেগ সকলো কোনোবা ৰাতিপুৱা এপইণ্টমেণ্ট ল'ব লাগিব কোনোবা আবেলি এপইণ্টমেণ্ট ল'ব লাগিব কোনোবা দুপৰীয়া এপইণ্টমেণ্ট ল'ব লাগিব এফালৰ পৰা এফালে যাওঁতে আপোনাৰ ট্ৰেফিক জাম এইবোৰ কৰি 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 আপুনি চাব এই ল'ৰাটো খুব বেছি বেছি 8টা 10টা কল ওপৰত কৰিব নোৱাৰে সেই কৰি নোৱাৰাৰ কাৰণে কোম্পানী তাক প্ৰেছাৰ ক্ৰিয়েট কৰে এতিয়া ধৰি লওক টাৰ্গেট মাহৰ শেষত ল'ৰাটো যেতিয়া টাৰ্গেটৰ কথা আহে যে টাৰ্গেট যেটো তাৰ ফিলফিল কৰিব নোৱাৰিলে তেতিয়া কিন্তু আমাৰ কিছু অখাদু হোলসেল ইবোৰ আছে সব নহয় দে মই বাৰে বাৰে কৈছো সবৰ কথা কোৱা নাই কিছু অখাদু হোলসেল আছে কিছু অংক বজাৰত এতিয়াও আছে হিয়তো কিন্তু এই ব্ল্যাক মিলিংটো কৰে যে ঠিক আছে মোক 10% বেছি দি দিয়া 10% এডজাস্ট কৰি দিয়া মই তোমাৰ টাৰ্গেটৰ অৰ্ডাৰটো দি দি আছো সেই ল'ৰাটো কিন্তু পকেটৰ পইচা দি পেলাই এই টাৰ্গেট কৰাৰ কাৰণে বাধ্য হৈ যায় কিন্তু সেই ল'ৰাটোৰ ওচৰত এই জবটো কিন্তু প্ৰাইম এই জবটো যেনে তেনে বছৰৰ কাৰণে এই জবটো চাকৰিটো বচাবৰ কাৰণে নিজৰ পকেটৰ পৰা পইচা দি দিও 10% 15% পইচা দি পেলাই এই টাৰ্গেটটো কৰিব লগা হয় এইটো অকল যে মেডিকেলিজম কৰা না মেনেজাৰ সকল আছে হেঁতেও কিন্তু তেওঁলোকো ইনভলভ হৈ গৈছে গতিকে আজিৰ ডেটত মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ অৱস্থা কাম কৰা ইমান বেছি টাফ হৈছে নহয় আগৰ দিনত কিন্তু আমি এইটো বস্তু পোৱা নাছিলো এতিয়া অলপ পুৰণি কথালৈ উভতি যাওঁ আপুনি বিভিন্ন সময়ত দেখা গৈছে বিভিন্ন খণ্ডৰ অসংগঠিত শ্ৰমিকসকলক আপুনি সংগঠিত কৰিছে নেতৃত্ব দিছে সন্মুখৰ পৰা কেইবাটাও সংগঠনৰ লগত আপুনি জড়িত আছিলে এজন মেডিকেল ৰিপ্ৰেজেন্টেটিভ হিচাপে আপুনি কৰ্মৰত আছিলে তাৰ পৰা আপুনি শ্ৰমিক নেতালৈ কেনেকৈ পৰ্যবেক্ষিত হ'ল কেনেকৈ আকৃষ্ট হ'ল প্ৰেৰণাটো কি আপোনাৰ আসলে ইনস্পায়াৰ কেনেকৈ হ'ল আসলে মই তাৰ আগতে দুটা কথা ক'ব লাগিব যে মই যেহেতু সেলস প্ৰমোশন যেতিয়া আহিলো মেডিকেল ৰিপ্ৰেজেন্টেটিভ হিচাপে আহিলো তেতিয়া ক'ত থাকিম ভাবি চিন্তা ভাবনা কৰোঁতে এটা ফাৰ্মেসিৰ পৰা ক'লে আপোনালোকৰ এটা ৰেষ্ট হাউস আছে আপুনি তাত গৈ থাকিব পাৰে তো মই তাতে গ'লো এটো কোন ঠাই ঘটনা ডিব্ৰুগড়ৰ ঘটনা আচ্ছা মই তাতে গ'লো প্ৰথম মই ডিব্ৰুগড়ত গৈছিলো প্ৰথম মই ইয়াতো ডিব্ৰুগড় আছিল মই তাতে গ'লো ৰেষ্ট হাউসত গৈ পেলাই তেতিয়া দেখিলো ৰেষ্ট হাউস মানে কি তাতে লিখা আছে সি আৰু এনিয়াৰ তো সি আৰু এনিয়াৰ লিখা থাকোতে মই গৈ তাতে ভিতৰত সোমাই কেইজনমান সিনিয়ৰ বহি আছে তাক সুধিলো তাৰপিছত সিহঁতে আমাক এই ন্যূনতম অলপ পইচা লৈ পেলাই আমাক মেম্বাৰশ্বিপটো দিলে দিয়াৰ সুবিধাত মেম্বাৰশ্বিপ পালো আৰু তাতে কিছু মেছৰ নিচিনা থকাৰ ব্যৱস্থা আছে তাতে থাকি পেলাই এজন ভাত বনোৱা মানুহ আছে বা মানুহবোৰ আছে এইবোৰ তাতে থাকিলো তাতে থাকাৰ পিছতে মই সেই সম্পৰ্কে মানে কি এটো বস্তু কেলে আমাক থাকিব দিছে কি কথা ভাবিবা সেই কথাবোৰ জানিবৰ কাৰণে চেষ্টা কৰোঁতে কৰোঁতে দেখিলো যে এইটো এটা ট্ৰেড ইউনিয়ন এই ট্ৰেড ইউনিয়নে শ্ৰমিক সংগঠন আমাৰ যেটো প্ৰফেশন সেই প্ৰফেশনৰ সংগঠিত কৰাৰ কাৰণে সেই এটা কাম কৰে ভিতৰত থাকি দেখি সেই বস্তুটো মোক আকৃষ্ট কৰিলে আচ্ছা সেই বস্তুটো আকৃষ্ট কৰাৰ পিছত মই হেঁতৰ লগত যুক্ত হলো বিভিন্ন কাম কাজত যুক্ত হলো কাম কাজত যুক্ত হওঁতে শ্ৰমিকৰ যেবোৰ ৰাইট অধিকাৰ এই অধিকাৰৰ হকে মাতোতে বিভিন্ন অসংগঠিত শ্ৰমিকৰ ওচৰত আগবাঢ়ি গ'লো অসংগঠিত শ্ৰমিকৰ ওপৰত কথা পাতি সিহঁতৰ অধিকাৰৰ কথা মাতি সিহঁতৰ অধিকাৰৰ কাৰণে গভৰ্ণমেণ্টৰ ওচৰত দাবী উত্থাপন কৰাৰ বিভিন্ন কথাত CI2 হওক বিভিন্ন সংগঠনৰ লগত যুক্ত হলো যেটো CI2 মানে একমাত্ৰ সংগঠন যে নেকি শ্ৰমিকৰ কাৰণে মাতে সঁচা অৰ্থত মাত মাতে অধিকাৰৰ কাৰণে মাত মাতে সেই CI2 লগত যুক্ত হলো CI2 লগত যুক্ত হৈ আছে
তাৰপিছত অল ইণ্ডিয়া আমাৰ যিটো সংগঠন FMRI, CRUৰ অল ইণ্ডিয়া সংগঠন FMRI, FMRIৰ লগতো আমাৰ যোগাযোগ হ'ল। এইটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সৰ্বভাৰতীয় সংগঠন। CRU যেতিয়া আমাৰ নৰ্থ ইষ্টৰ সংগঠন, FMRI হ'ল নৰ্থ ইষ্ট এটা ষ্টেট বডি, সৰ্বভাৰতীয় সংগঠন হ'ল ফেডাৰেশ্যন FMRI, ফেডাৰেশ্যন মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ এছ'চিয়েশ্যন। তাতে বিভিন্ন কাম কাজে যুক্ত হ'লো। লাহে লাহে মোৰ এই শ্ৰমিক কাৰণে কাম কৰোঁতে ভাৱটো মানে জাগৃত হ'ল। আৰু এইটো হয়, মই গৰ্বিত বোধ কৰোঁ, FMRI বা CRU একমাত্ৰ সংগঠন চেলছ প্ৰমোশ্যন এমপ্লয়িজৰ কাৰণে সুকীয়াকৈ এটা আইন প্ৰণয়ন কৰাৰ কাৰণে বাধ্য কৰিব পাৰিছিলোঁ চৰকাৰক। চৰকাৰে চেলছ প্ৰমোশ্যন এমপ্লয়িজ এক্ট বুলি এটা এক্ট প্ৰণয়ন কৰিছিলে, যিটো অকল চেলছ প্ৰমোশ্যন এমপ্লয়িজৰ ওপৰই প্ৰযোজ্য হয়। এইটো আমি গৰ্বিত সেইটো কাৰণে। সেইটোৱে হ'ল আমাৰ ডাঙৰ এচিভমেণ্ট সৰ্বকালৰ, মানে সেইটো এটা এচিভমেণ্ট। দুৰ্ভাগ্যবশত সেই চেলছ প্ৰমোশ্যন এমপ্লয়িজ এক্ট আজি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে কৰ্পৰেট শক্তিক সহায় কৰাৰ কাৰণে, কৰ্পৰেট গোষ্ঠীৰ মতে কৰাৰ কাৰণে গোটেই আইনখন নস্যাৎ কৰি পেলাই। এই বিষয়ে আমি কথা পাতিম বাৰু অলপ পিছতে। এতিয়া আপোনাৰ সুদীৰ্ঘ কৰ্মজীৱনত আপুনি শ্ৰমিকৰ অধিকাৰৰ কাৰণে বহুবাৰ মাত মাতিছে। আপোনাৰ কণ্ঠ মানে নৰ্থ ইষ্টৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হওক বা আমাৰ গোটেই পূব ভাৰততে আপুনি এটা ডাঙৰ কণ্ঠ আছিলে। এই বিভিন্ন সফলতা আহিছে, বিভিন্ন প্ৰত্যাহ্বান আহিছে, সেই বিষয়ে অলপমান ক'ব নেকি? দুই এটা ঘটনা, তেনেকুৱা পৰিঘটনা। প্ৰত্যাহ্বান কওঁতে গ'লে সফলতাটো আছে। সফলতাৰ আগত প্ৰত্যাহ্বান যদি ক'বলৈ যাওঁ, মোৰ ওপৰত বহুত পুলিচ কেছ হৈছিলে। আমাৰ নিজস্ব কোম্পানীৰ আমাৰ আন্দোলন হৈছিলে। এই আন্দোলনটো আছিলে আমাৰ নিজস্ব কোম্পানী যিবোৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছিলে, সেই কোম্পানী মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলৰ সৰ্বভাৰতীয় সংগঠন এটা তৈরি কৰা। আমাৰ আলাপালাপন অনুষ্ঠানটি আজিলৈ ইমানতে সামৰণি পৰিলে। অৱসৰপ্ৰাপ্ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ পবিত্ৰ চন্দ্ৰ দত্তৰ সৈতে হোৱা আমাৰ কথা বতৰাৰ দ্বিতীয় খণ্ডৰ সৈতে অহা সপ্তাহত আমি পুনৰ লগ পাম। তেতিয়ালৈকে নমস্কাৰ।